সকলোকে নমস্কাৰ। ভাত ৰান্ধি আছো আৰু তাৰ মাজতে কেইটামান ভাল খবৰ পাইছো আৰু এই ভাল খবৰকেইটা আপোনালোকৰ আগত ভগাই লওঁ বুলি ভিডিঅ'টো বনাইছোঁ। কিছু সময়ৰ পূৰ্বে মোক এজন ছাত্ৰই ফোন কৰি ক'লে যে ছাৰ এইবাৰ টিকাই দিলোঁ। মই গম পাইছোঁ সি কিবা এটা উল্লেখনীয় কামেই কৰিছে আৰু মই তাৰ পৰা জানি অতিকে সুখী হ'লোঁ যে সি এইবাৰ ACS পালে। প্ৰশাসনিক সেৱাত কাম কৰাৰ প্ৰত্যেকৰে এটা হেঁপাহ থাকে আৰু সেই হেঁপাহ পূৰণ হোৱা মোৰ মৰমৰ ছাত্ৰজনলৈ মই অভিনন্দন জনালোঁ। এইখিনিতে এটা কথা উল্লেখ কৰিব বিচাৰোঁ যে যিটো সময়ত ছাত্ৰৰ মাৰৰ ভয়ত শিক্ষক শিক্ষয়িত্ৰীয়ে টেবুলৰ তলত লুকাবলগীয়া হৈছে, ঠিক সেই সময়তে মোৰ দৰে এজন শিক্ষকলৈ ছাত্ৰই যেতিয়া ফোন কৰি কয় যে ছাৰ এইবাৰ APSCটো ক্লিয়াৰ কৰিলোঁ, মোৰ নিজৰে খুব ভাল লাগে, নিজে গৰ্ব অনুভৱ কৰোঁ যে মই এজন শিক্ষক। এই যে শিক্ষকতাৰ যি গৰ্ব, এই শিক্ষকতাৰ গৰ্বটো বুকুত সামৰি লৈ কাম কৰাৰ যি হেঁপাহ, সেই হেঁপাহক সাৰ পানী যোগাব ছাত্ৰ ছাত্ৰীসকলৰ অধ্যয়ন পিপাসু মানসিকতাই। কিন্তু বৰ্তমান যি পৰিৱেশ, যি পৰিস্থিতি, সেই পৰিস্থিতিত বহু ক্ষেত্ৰত যেন আমি শিক্ষক সমাজ হতাশ হৈছোঁ। কাৰণ ছাত্ৰসকলে বৰ্তমান অধ্যয়নতকৈ অন্যান্য কামবিলাকতহে বেছি মনোনিৱেশ কৰে নিজকে। অন্যান্য কাম মানে অদৰকাৰী কাম। না ইপাৰে না সিপাৰে এই মাছ পানীত ৰৈ থকা অচল জাহাজৰ নিচিনা হৈ পৰিছে ছাত্ৰ সমাজ। ছাত্ৰ ছাত্ৰীয়ে এতিয়া কিতাপ পঢ়ি খুব বেয়া পায়, কিতাপ কিনি বেয়া পায়। কিতাপৰ মাজত ছাত্ৰ ছাত্ৰীয়ে বৰ্তমান সম্পৰ্ক ৰাখি বেয়া পায়। ছাত্ৰ ছাত্ৰীয়ে এতিয়া কিতাপ কিনি বেয়া পায়। পাণবজাৰত যেতিয়া যাওঁ কিতাপৰ দোকানত, তেতিয়া গম পাওঁ যে অধিকাংশ ছাত্ৰ ছাত্ৰীয়ে এতিয়া কিতাপ নপঢ়ে। ছাত্ৰ ছাত্ৰীসকলে কেৱল ChatGPT বা অন্যান্য AI টুলছবিলাক ব্যৱহাৰ কৰি তাৰ পৰা প্ৰশ্নোত্তৰ লিখিবলৈ চেষ্টা কৰে। কিন্তু AI টুলছ ব্যৱহাৰ কৰি ইংৰাজীৰ পৰা অসমীয়ালৈ যেতিয়া অনুবাদ কৰিবলৈ তেওঁলোক আগবাঢ়ে, তেতিয়া দেখা যায় যে প্ৰত্যেকটো প্ৰশ্নোত্তৰেই খাপচাৰা হয়। এই ধৰণৰ যদি পৰিৱেশ আগন্তুক 3 বছৰলৈ বৰ্তি থাকে, তেন্তে আগন্তুক 10 বছৰত অসমে এটা অতি কুষ্মাণ্ড প্ৰজন্মৰ সন্মুখীন হ'ব। গতিকে ছাত্ৰ বন্ধুসকল, তোমালোক যাতে সেই কুষ্মাণ্ড প্ৰজন্মটোৰ প্ৰতিনিধি নোহোৱা, সেইকাৰণে এতিয়াৰ পৰাই মন দি পঢ়া। চৰকাৰে তোমালোকক যথেষ্টখিনি সুবিধা দিছে, বহুতো চৰকাৰী বৃত্তি দিছে, শিক্ষাবৃত্তি দিছে, মাজনী আঁচনি দিছে, বাবু আঁচনি দিছে, ঈশান উদয় দিছে। এই সকলোবিলাক আঁচনিৰ ধন তোমালোকে পঢ়াত খৰচ কৰা, তোমালোকে অদৰকাৰী কামত খৰচ নকৰিবা। আৰু এই ধৰণৰ ধনৰাশি যদি এতিয়া তোমালোকে ভালদৰে পঢ়াৰ ক্ষেত্ৰত উপয়োগ কৰা, তেতিয়া আগন্তুক সময়ত তোমালোকে এক উজ্জ্বল ভৱিষ্যতৰ মুখ দেখিবা। অন্যথা আগন্তুক সময়ত তোমালোকে এক নিৰাশজনক পৰিৱেশৰ সন্মুখীন হ'বা আৰু তাৰ কাৰণে কিন্তু দায়বদ্ধ হ'বা কেৱল তুমি। তোমাৰ প্ৰত্যেকটো কামৰ দায়বদ্ধতা তুমি নিজেই স্বীকাৰ কৰি ল'ব লাগিব। আমি শিক্ষক সমাজে তোমালোকক সদায় পোহৰৰ বাট দেখুৱাবলৈ চেষ্টা কৰোঁ, কিন্তু পোহৰৰ বাট দেখুওৱা শিক্ষকজনক যদি তোমালোকে সন্মান নজনোৱা, তোমালোকে যেতিয়া সন্মান জনাবই নাজানা, তেতিয়াহ'লে তোমালোকৰ শিক্ষা লাভৰ যি যাত্ৰা, সেয়া কেতিয়াও সম্পূৰ্ণ নহয়। ইয়াকে ক'লো, সকলোৰে ভাল হওক। নমস্কাৰ।